নমস্কাৰ বন্ধুসকল, সুস্বাদৰ আমাৰ এই উৎপাদন কেন্দ্ৰলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমাৰ অন্যতম এটা তেল উৎপাদন কৰা পদ্ধতি, সেইটো হ'ল কোল্ড প্ৰেছ। আমি যাক আগৰ দিনত ঘানি বুলি কোৱা হৈছিল, এই ঘানিৰ পদ্ধতিৰে তেল উৎপাদন কেনেকৈ হয় সেই বিষয়ে কিছু কথা জানিবলৈ, আৰু বিশেষকৈ আজি দুটা বস্তু। এটা হৈছে কি বাদামৰ তেল। আপোনালোকে হয়তো এতিয়া গম পাইছে যে বাদামৰ তেলৰ ক্ষেত্ৰত এতিয়া নতুন ৰিচাৰ্চ মতে এটা কথা প্ৰমাণিত হৈছে যে হাৰ্টৰ পেচেণ্টছবিলাকৰ ক্ষেত্ৰত এইটো খুব লাভদায়ী, আৰু সেইকাৰণে যথেষ্টখিনি ডিমাণ্ড বাঢ়িছে। আগতে বাদামৰ তেল বৰ বিশেষ ইয়াত খোৱা নহৈছিল। ৰাজস্থান বা এই ধৰণৰ সেই ৰাজ্যসমূহৰ সেইফালৰ ৰাজ্যসমূহৰ মানুহে বাদামৰ তেল খায়, কিন্তু বৰ্তমান অসমতো এই বাদাম তেলৰ চাহিদা যথেষ্ট বাঢ়িছে। গতিকে আমি বাদাম তেলৰ উৎপাদন কৰি আছোঁ, আৰু সেইটোনো কেনেকৈ কৰোঁ সেই বিষয়ে আমি কিছু চাম। আৰু এটা হৈছে শুকান নাৰিকল, যিটো কোফৰা বুলি কোৱা হয়। এই কোফৰাৰ তেল আমি উৎপাদন কৰোঁ, আৰু এই বিশুদ্ধ কোফৰাৰ তেলনো আমি কেনেকৈ উৎপাদন কৰোঁ সেই বিষয়ে আমি সবিশেষ এই ভিডিঅ'টোত আজি চাব পাৰিম। ধন্যবাদ বন্ধুসকল। এতিয়া আমি আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ নিষ্কাশনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো, আৰু প্ৰথমতে আমি নাৰিকল তেল দি পেলাই আৰম্ভ কৰিম। গতিকে মেচিনটো এতিয়া আৰম্ভ হ'ব। মেচিন আৰম্ভ হ'ল। এতিয়া লাহে লাহে আমি ইয়াত নাৰিকল তেলটো কাৰণে আমি আৰম্ভ কৰিম। নাৰিকলটো ইয়াত দিম। এতিয়া ইয়াত নাৰিকলটো দি থকা হৈছে গ্ৰেজুৱেলি। নাৰিকলটো আপোনালোকে জানে সি অকণমান টান বস্তু, আৰু সাধাৰণতে বাকী বাদাম বা হেৰিতকৈ ইয়াত অলপ কষ্টটো বেছি হয়। তাৰ গোটেই প্ৰক্ৰিয়াটোত প্ৰায় 45 মিনিটৰ সময় প্ৰয়োজন হয়। গ্ৰেজুৱেলি সি এতিয়া আৰম্ভ হ'ব। আমি ক্ৰমান্বয়ে লাহে লাহে এই বিষয়ে চাই যাম। ইয়াৰ পিছত তেল নিষ্কাশন হ'ব, সেই বিষয়ে আমি চাম। এয়া আপোনালোকে দেখা পাইছে নাৰিকলৰ তেল লাহে লাহে নিষ্কাশন হৈছে। ওপৰৰ পৰা শুকান নাৰিকল দি থকা হৈছে, আৰু তলফালৰ পৰা খুব সুন্দৰ আৰু বিশুদ্ধ নাৰিকলৰ তেল নিষ্কাশন হৈ আছে। বন্ধুসকল, ইতিমধ্যে আমাৰ নাৰিকলৰ তেল নিষ্কাশনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া শেষ হৈছে। নাৰিকলৰ তেলখিনি আমি আঁতৰাই থৈছোঁ, আৰু এতিয়া আমি আমাৰ যিখিনি বাদাম আছিল, বাদামৰ তেল নিষ্কাশন কৰিবলৈ কাম কাজ আৰম্ভ কৰিছোঁ। এতিয়া আমি মেচিনৰ ভিতৰত আমাৰ যিখিনি বাদাম আছে, বাদামখিনি দিম, আৰু এই প্ৰক্ৰিয়াটোতো প্ৰায় মোটামুটি সেই 40 বা 45 মিনিট সময় লাগে। আৰু আমি অলপ দেৰি পিছত দেখা পাম ইয়াৰ পৰা আমাৰ বাদাম তেলটো ইয়াত নিষ্কাশন হৈ পেলাই ওলাই আহে। এয়া বাদাম আপোনালোকে দেখা পাইছে, মেচিনৰ ভিতৰত ক্ৰাছিং চলি আছে। এতিয়ালৈকে তেল ইয়াৰ নিষ্কাশন হোৱা নাই, কিন্তু অলপ সময় এনেকৈ চলি থকাৰ পিছত সম্পূৰ্ণ যেতিয়া বাদামখিনি গুৰি হ'ব, তাৰপিছত আপোনাৰ লাহে লাহে ইয়াৰ পৰা তেলটো নিষ্কাশন হোৱা আৰম্ভ হ'ব। এয়া লাহে লাহে তেল নিষ্কাশন হোৱা আৰম্ভ হৈছে। বিশুদ্ধ বাদামৰ তেল, ইয়াত একো বস্তু মিহলি নাই, বিশুদ্ধভাৱে উৎপাদিত বাদামৰ তেল। দেখা পাইছে বাদামৰ তেল লাহে লাহে নিগৰি অহা আৰম্ভ হৈছে। কোল্ড প্ৰেছ পদ্ধতিত তেলটো খুব জোৰে জোৰে নাহে, এই ধৰণে লাহে লাহে নিগৰি সি ওলাই থাকিব। প্ৰায় 45 মিনিট সময় এনেকৈ মেচিনটো চলি থকাৰ পিছত এই বাদামখিনিত থকা যিখিনি তেল ইয়াৰ পৰা নিষ্কাশন কৰিব পাৰি এই পদ্ধতিৰে, সেই গোটেইখিনি তেল ইয়াৰ পৰা বাহিৰ হৈ যাব। এতিয়া আপোনালোকে দেখা পাইছে তেল লাহে লাহে ওলাই আছে। এতিয়া আমাৰ ইয়াত তেল নিষ্কাশনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া চলি আছে। আপোনালোকে দেখিছে বাদাম তেল ইয়াত নিষ্কাশন হৈ আছে। কিন্তু এইখিনিতে আমি আৰু এটা কথা স্পষ্টীকৰণ দি থ'ব বিচাৰিছোঁ যে বহুতে আমাক হয়তো দেখি প্ৰশ্ন কৰিব পাৰে যে আমি এই সম্পূৰ্ণ পদ্ধতিটো কৰি থকা অৱস্থাত আমি হেণ্ড গ্ল'ভছ পিন্ধা নাই। কিন্তু আচলতে এটা সমস্যা আমাৰ ক্ষেত্ৰত হয় যে ইয়াত আপুনি যেতিয়া এই মেচিনটোত কাম কৰি থাকে, এইবিলাক আচলতে সম্পূৰ্ণ লোহা। গতিকে লোহাত যেতিয়া কাম কৰি থাকে, তাতে আকৌ তেল লাগি থাকে। গতিকে এইবিলাক অত্যন্ত পিছল, শ্লিপাৰী হৈ থাকে। গতিকে আপুনি হেণ্ড গ্ল'ভছ পিন্ধি যদি কাম কৰে, তেতিয়াহ'লে ইয়াত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে, আৰু আগতে দুৰ্ঘটনা ঘটিছেও আমাৰ। গতিকে সেইকাৰণে আমি আচলতে হেণ্ড গ্ল'ভছ পিন্ধাটো আমাৰ কাৰণে সম্ভৱ নহয়। কিন্তু তথাপিও আমি যেতিয়া এই কামবিলাক কৰোঁ, তাৰ আগতে সুন্দৰকৈ হাত চাত চাফা কৰি ধুই মেলিহে আমি আচলতে মেচিনত হাত দিওঁ। আৰু আচলতে এইটোৱে আমাৰ যিহেতু ৰজি ৰটি, আৰু এইটোৰ পৰা আমি খাই বৈ থাকোঁ। গতিকে আমি যিমান পাৰোঁ সিমান সততাৰে এই বস্তুবিলাক আমি উৎপাদন কৰাৰ সময়ত সততা আমি অৱলম্বন কৰিবলৈ আমি চেষ্টা কৰোঁ। আমি সততাৰে বস্তুবিলাক কাম কৰোঁ। আৰু যিহেতু খাদ্য বস্তু, আৰু অকল এইটো আমি গ্ৰাহকৰ কাৰণে বনাইছোঁ ঠিক তেনেকুৱা নহয়। এই তেল আমি নিজেও খাওঁ। এই তেল মোৰ পাকঘৰতো ব্যৱহাৰ হয়। যি ধৰণে আমাৰ ইয়াৰ পৰা কিনি নিয়া গ্ৰাহকসকলক
ঘৰত ব্যৱহাৰ হয় ঠিক একেদৰে আমাৰ ঘৰতো ব্যৱহাৰ হয় গতিকে যিমান পাৰোঁ আমি ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমি ৰক্ষা কৰিবলৈ আমাৰ ফালৰ পৰা চেষ্টা কৰোঁ এয়া আপোনালোকে দেখিছে আমি ইয়াত বাদাম দিছিলোঁ বাদাম ইতিমধ্যে তেল ইয়াৰ পৰা বাদামৰ তেল ইতিমধ্যে নিষ্কাশন হৈ শেষ হৈছে আৰু বাদামবিলাক আহি আহি ঠিক এনেকুৱা খুব টান আৰু খুব আঠালেটীয়া এটা জাবৰৰ নিচিনা পৰিস্থিতিলৈ ৰূপান্তৰিত হ'ল আৰু প্ৰায় সম্পূৰ্ণ তেল ইয়াৰ নিষ্কাশন হৈ ইতিমধ্যে শেষ হৈছে আৰু এইটো মূলতঃ এতিয়া আমাৰ মাছৰ দানালৈকে যায়গৈ খলিৰ লগত একেলগে গুচি যাব আৰু আমাৰ এই প্ৰক্ৰিয়াটো প্ৰায় শেষ হওঁ হৈছে আৰু বন্ধুসকল ইতিমধ্যে আমাৰ এই কোল্ড প্ৰেছ পদ্ধতিৰে তেল নিষ্কাশনৰ সম্পূৰ্ণ কাম শেষ হৈছে এইটো আপোনালোকে দেখা পাইছে নাৰিকলৰ তেলটো সোনকালে চাফা হয় কাৰণ ইয়াত খুব বেছি গেদ নপৰে ইয়াৰ ৰেচিডিউ বেছি নোলায় আৰু ইয়াত আপোনালোকে দেখা পাইছে এইটো হ'ল আমাৰ বাদামৰ তেল আমি যিটো ইয়াত উৎপাদন কৰিলোঁ এইটো বাদামৰ তেল এইটো দুদিনমান সময় লাগিব ইয়াক চাফা হ'বলৈ দ্বিতীয়তে আমাৰ ইয়াত আছে আমি আপোনালোকে জানে যে আমাৰ এটা উৎপাদন হয় খাটি সৰিয়হৰ তেল সুস্বাদৰ আমাৰ ইয়াতে আদা গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি জলকীয়া গুড়ি আৰু বিশুদ্ধ আপোনাৰ অসমত উৎপাদিত হালধি গুড়ি এই সকলোবিলাক মছলাও ইয়াত উৎপাদন হয় গতিকে আপোনালোকে যদি এই ধৰণৰ বিশুদ্ধ খাদ্যবস্তু খাবলৈ বিচাৰে বা ক্ৰয় কৰিবলৈ বিচাৰে ব্যৱহাৰ কৰিবলৈ বিচাৰে তেতিয়া নিশ্চিতভাৱে আপোনালোকে আমাৰ গীতানগৰস্থিত আমাৰ এই উৎপাদন কেন্দ্ৰত আহি এই বস্তুবিলাক ক্ৰয় কৰিব পাৰিব আৰু অন্যথা আপোনালোকৰ যদি এই বস্তুখিনি আপোনালোকৰ ঘৰতে বিচাৰিছে তেতিয়া নিশ্চিতভাৱে আমাৰ যিটো যোগাযোগৰ ফোন নম্বৰ আমি দিছোঁ এই ফোন নম্বৰত যোগাযোগ কৰি আপোনালোকে এই বস্তুবিলাক ঘৰতে উপলব্ধ হ'ব